14 তাৰিখৰ পৰা 17 অক্টোবৰলৈকে শ্বিলং বা মেঘালয়া বাকী শ্বিলঙৰ যিখিনি মানে 50 GTCত ফিজিকেল হ'ব বুলি এটা ডেট আহিছে আৰু বহুতে কৈ আছে যে অগ্নিবীৰৰ আপডেট লাগে আৰু এইকেইদিন মানে জুবিন দাৰ কামতে ব্যস্ত আছোঁ মানে তেনেকৈ আপডেট দিবলৈ মন যোৱা নাই কিন্তু যিহেতু এই কামভাগক লৈ যিহেতু মই নিজকে ব্যস্ত থাকোঁ গতিকে মই নজনালে হয়তো বহুতে মোক বেয়া পাব বা জনাবই লাগিব যিহেতু মই এই কামভাগতে জড়িত হৈ থাকোঁ কিন্তু এতিয়া যিহেতু জুবিন দাৰ কামবিলাকতে ব্যস্ত আছোঁ বাকী গম পাইছে এই 2-3 দিন জুবিন দাৰ লগতে মানে ঘূৰা পকৰা কৰিয়ে আছোঁ গা ভাল লগা নাই বাকী এতিয়া বিশেষ একো নকওঁ জুবিন দা য'তে আছে ভালে থাকক সেইটো বিচাৰিছোঁ কিন্তু এতিয়া অগ্নিবীৰক আপডেট বিচাৰি আছে এতিয়া লাহে লাহে জুবিন দাৰ আত্মাটো অলৰেডিটো গুচিয়ে গ'ল কি ক'ম আৰু বুজিটো নাপাম বুজাবও নোৱাৰিম সেইখিনি কথা নকওঁ আৰু য'তে আছে ভালে থাকক শান্তিত থাকক কিন্তু এতিয়া কথাটো হ'ল আমাৰ অগ্নিবীৰৰ ফিজিকেলৰ আপডেট লাগে বহুতে কৈ আছে এতিয়া নিজকে প্ৰস্তুত কৰিব চেষ্টা কৰিছোঁ সকলো ফালে লাগি থাকিম এতিয়া আৰু এতিয়া কথাটো হ'ল যে আমাৰ অগ্নিবীৰৰ ফিজিকেলৰ আপডেট লাগে যে শ্বিলঙৰ 14 অক্টোবৰৰ পৰা 17 তাৰিখলৈকে ফিজিকেল হ'ব বুলি আমাৰ অফিচিয়েল জইন ইণ্ডিয়ান আৰ্মিত এটা আপডেট আহি পৰিছে সেই সন্দৰ্ভত বহুতে কৈ আছে সেইটো আমাৰ অসমৰ নহয় 23 ছেপ্টেম্বৰত এটা আপডেট আহিছে জইন ইণ্ডিয়ান আৰ্মি সেইটো আমাৰ অসমৰ নহয় অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউটো ক'ত হ'ব যোৰহাট আৰু নাৰেংগী আৰু শিলচৰে আৰু শ্বিলঙে আৰু এইটো সন্দৰ্ভত একো আপডেট এতিয়ালৈকে অহা নাই 14 অক্টোবৰৰ পৰা 17 অক্টোবৰলৈকে ফিজিকেল হ'ব সেইটো বেলেগ শ্বিলং মেঘালয় সেইটো বেলেগ ছাইড আমাৰ ইয়াৰ নহয় অসমত নপৰে গতিকে মানে অক্টোবৰ লাষ্ট মানত আপডেট পাই যাব আৰু নৱেম্বৰ মাহত আমাৰ অসমৰ ফিজিকেল টেষ্টটো হ'ব এতিয়া টাইম পাইছে প্ৰেক্টিছটো কৰি থাকক খুব ভালদৰে কৰি থাকক মুঠতে আৰু একমাহ বহুত ধুনীয়াকৈ টাইম পাইছে ফিজিকেলটো কণ্টিনিউ ৰাখি থাকক আৰু অগ্নিবীৰৰ ফিজিকেলি আমাৰ কেণ্ডিডেটো নাই বাৰু গতিকে যিকেইজনে পাই থৈছে বা যিমানৰ নাম আহিছে সকলোকে কৈছোঁ চাকৰি হ'বই একদম চাকৰি হৈ যাব খালি ফিজিকেলটো ক্লিয়াৰ কৰা 100ত 100 আনিবলৈ ট্ৰাই কৰা আৰু একমাহ আছে নৱেম্বৰত ফিজিকেল হ'ব অক্টোবৰ লাষ্ট মানলৈ হয়তো আপডেট আহি যাব অসমৰ প্ৰতিখন জিলাৰ যদি চাব জনা নাই বা যদি বিচাৰিছা জইন ইণ্ডিয়ান আৰ্মি চাৰ্চ কৰিবা ৰেলী প্ৰগ্ৰেমত ক্লিক কৰিবা তাতে ৰেলী প্ৰগ্ৰেমত ক্লিক কৰাৰ পিছত ষ্টেট চিলেক্ট কৰিবা আছাম ডিষ্ট্ৰিক্ট তোমালোকৰ নগাঁও হোজাই ডিব্ৰুগড় যিয়ে নহওক ডিষ্ট্ৰিক্টখন চাৰ্চ কৰিবা চাৰ্চ কৰিলে তাত দেখাব নট ৰেকৰ্ড ফাউণ্ড এতিয়ালৈকে কোনো ডিষ্ট্ৰিক্টৰ কোনো নাম মেনশ্যন হোৱা নাই কোনটো ডেটত ক'ত কেতিয়া অসমৰ ইণ্টাৰভিউ পৰিব গতিকে মুঠতে জইন ইণ্ডিয়ান আৰ্মিত আমাৰ অসমৰ ফিজিকেলৰ সম্পৰ্কে কোনো একো আপডেট নাই এইটো নৱেম্বৰত ফিজিকেল হ'ব বুলি এটা ভাবিব পাৰা আৰু ফিজিকেলটো এনেওতো হ'বই ডিচেম্বৰ নাপায়গৈ এইটো নৱেম্বৰত হৈ যাব ফিজিকেল বাকী ইমানখিনিয়ে কথা আছিল খালি আপডেট আহিব খুব সোনকালে আহিব প্ৰেক্টিছটো কৰি থাকা আৰু নেক্সট আকৌ যিমান পাৰোঁ সিমান ভিডিঅ' দিবলৈ চেষ্টা কৰিম খালি কিছুদিন মানে বহুত অসুস্থতাত আছোঁ মানে নিজকে বুজাব পৰা নাই মানে মনবোৰ একো কৰিব পৰা নাই আৰু কি ক'ম আৰু বিশেষ একো নকওঁ খালি যিমানখিনি কেণ্ডিডেটে অগ্নিবীৰৰ আপডেটটো পাবলৈকে বিচাৰি আছিলে তেওঁলোকক কৈছোঁ যে নৱেম্বৰত ফিজিকেল হ'ব প্ৰেক্টিছ কৰি থাকা অক্টোবৰ লাষ্ট মানত হয়তো বা অক্টোবৰ মাহতে আপডেট পাই যাবা বাকী ইমানখিনিয়ে কথা আছিল ধন্যবাদ আৰু এটা মেইন কথা আছে যে আমি 5 অক্টোবৰত কৰিবলৈ গৈ আছোঁ প্ৰি মেডিকেল অগ্নিবীৰ SSC যদি সকলো কেণ্ডিডেট আহিব পাৰিব প্ৰি মেডিকেলটো কৰাই যাব পাৰিব 5 অক্টোবৰ হোজাই লংকা 2-3 বা কাকিনম লংকাত আহিলেই হ'ল হোজাই লংকা যি কাকি আছে তাত আহিলেই হ'ল 5 অক্টোবৰ পুৱাৰ ভাগতে আহিবলৈ চেষ্টা কৰিম আমি প্ৰি মেডিকেল কৰিম SSC যদি অগ্নিবীৰ খালি এইকেইদিন আমি আপডেট দিব বিচৰা নাই এইটো সময়ত সেইখিনি আপডেট দিয়াটো প্ৰয়োজন নহয় গতিকে আমি এতিয়া লাহে লাহে আমি সেই কামভাগো চলাই যাব লাগিব যিহেতু 5 অক্টোবৰ ডেটটো আমি ধাৰ্য কৰিছিলোঁ মাত্ৰ 179 পে' কৰি নম্বৰটোৰ জৰিয়তে বাকী ইমানেই কথা আছিল অগ্নিবীৰ প্ৰি মেডিকেল দিয়া কিবা যদি মেডিকেলৰ সমস্যা আছে এবাৰ মেডিকেলটো চেকআপ কৰি যাব পাৰিবা হোজাই লংকা কাকিত 5 অক্টোবৰ তাৰিখে তাত ময়ো থাকিম আহিবলৈ চেষ্টা কৰিবা হোজাই লংকা কাকিত প্ৰি মেডিকেল হ'ব SSC যদি অগ্নিবীৰ সকলোৰে